মই চাকৰি মন নাই তাৰমানে একদম সঁচা ক'ব চাকৰি মন নাই চাকৰি আচলতে কৰিব মন তুমি নাই কাৰণ মোৰ ধৈৰ্য নাই বিজনেছ কৰিবলৈকে মন আছে বিজনেছে কৰিম আৰু কিবা কিবি কৰি থাকিম লাইফততো বহুত বন্ধু লগ পাইছো উম বহুত উম কিন্তু মানে কি তাৰে মাজত বহুকেইটা কোনোবা স্বাৰ্থত থাকে অ কোনোবাই মানে চবে আজিকালি ক'ব গ'লে স্বাৰ্থতে থাকে উম আজিকালি বন্ধু বিলাক বিশ্বাস কৰিব নোৱাৰাই হৈছে প্ৰায় অ তাৰে মাজত দুই এজন ভালো আছে বন্ধুক কি পইচাটো অলপ চিনি পায় কিন্তু অ পইচা সেইটো দিলো ধৰক কিবা অলপমান উম পইচাটোৰ কাৰণে হাজাৰ ফোন মাৰি থাকিলে তাৰমানে সি পাহৰি যায় তাৰমানে মোৰ একদম সৰু বন্ধু এটা নাম নমস্কাৰ আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে এজন মৰম লগা ভাইটি আহকচোন তেতিয়াহ'লে ভাইটিৰ লগত পৰিচয় হওক নমস্কাৰ আৰু এয়া হৈছে আমাৰ মৰমৰ ভাইটিটো অৰ্পিত কাকতি তোমাক আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো তেতিয়াহ'লে আমি বহুত কথা পাতিম আজি বহুত নজনা কথা জানিমো ভাইটিটো বহুত সৰু তাতে আমাৰ উঠি অহা প্ৰজন্মইনো ভাইটিটোৰ পৰা কি শিকিব লাগে তাকে অকণমান আজি আমি দৰ্শকসকললৈ লৈ আহিছো যেতিয়া আমাৰ মৰম লগা ভাইটিটো আমাৰ মাজলৈ আহিছে তেতিয়াহ'লে তেওঁক অকণমান উৎসাহ জনাবলৈ অকণমান মৰম যাচো আহক নমস্কাৰ বহা তেতিয়াহ'লে আমি আজি ৰান্ধিমো কথাও পাতিম যেতিয়া আমাৰ অৰ্পিত আমাৰ লগত আছে তেতিয়াহ'লে তেওঁ পৰিচয়টো অকণমান লৈ লওঁ আহক অৰ্পিত তোমাৰ পৰিচয়টো অকণমান আমাৰ দৰ্শকসকলক কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী অৰ্পিত প্ৰতিম কাকতি মোৰ ঘৰ ৰঙিয়াতে মুৰাৰাত আৰু মোৰ দেউতাৰ নাম দীপু কাকতি আৰু মাৰ নাম বৰ্ণাৰী বৰদলৈ কাকতি আৰু মই পঢ়ি আছো আৰু লগতে কিবা কিবি কৰিও আছো আৰু আজি কব কি কৰি আছেনো এই অকণমানি ভাইটিটো আজি পাকঘৰলৈ অহাৰ বহুত ৰহস্য আছে কাৰণ বহুত সৰু ভাইটি এবাৰ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰতহে পঢ়ি আছে আচলতে ছেকেণ্ড ইয়েৰলৈ পাইছে এবাৰ ফাইনেল দিব আৰু ফাইনেল ইয়েৰ হয় তাৰ মাজতে কিবা কিবি কৰি আছে সেইকাৰণে আমি অকণমান মৰম যাচিবৰ কাৰণে মাতি আনিছো আৰু ভাইটিয়ে ক'ব গোটেইখিনি কথা কেৰাহীটো পাতি দিবা নেকি গৰম হৈ থাকক দিয়া পাতি দিয়া কেৰাহীটো গৰম এটা কথা ভাল কিন্তু ভাইটিটো যদিও সৰু খানা চানা বনাই থাকে জানে মানে সেইটো কাৰণে আমাৰ অকণমান সুবিধা হ'ব বাৰু আজি বনাই মই ভাল পাওঁ আৰু বিশেষ মানে মই আজি শিকাই থাকিবলগীয়া নহ'ব কাৰণ ভাইটি যদিও সৰু বনাবলৈ জানে মানে সেইটো কাৰণে মই খালি বস্তুখিনি যোগাৰ কৰি থৈছো আৰু হেৰি নহয় অৰ্পিত কি বনাবা দৰ্শকসকলক অকণমান কৈ দিয়া নৰ্মেল আছামিজ ষ্টাইলত চিকেন কাৰীয়ে বনাই দিওঁ আৰু আজি একেবাৰে আছামিজ ষ্টাইলত অসমীয়াৰ মানে একদম চিম্পুল যেনেকে ৰান্ধে তেনেকেই মানে ভাইটিয়ে চিকেন বনাব আৰু চিকেনটো আৰু সৰু ল'ৰা ছোৱালীয়ে চিকেনটোৱে বেছি ভাল পায় আৰু চিকেনটো ৰান্ধিবলৈও একেবাৰে সহজ সেইটো কাৰণে সি চিকেনে ৰান্ধিব কেৰাহীটো গৰম হৈ থাকে মানে আমি কথা পাতি থাকো মেইন কথাটো হ'ল ভাইটি বহুত কামত জড়িত হৈ থাকে কেতিয়াবা যদি তাক দেখা পাওঁ বিজনেছ একদম মানে প্ৰপাৰ বিজনেছমেন এজন হ'বলৈ খুব কষ্ট কৰি থাকে সৰু সুৰা মানে বন্ধু বান্ধৱ থাকে তেওঁৰ সেইখিনিৰ লগতো দেখা পাওঁ আৰু আমাৰ উঠি অহা প্ৰজন্মৰ খুব প্ৰিয় এজন শিক্ষক বুলিয়ে কওঁ ভিক্টৰ দাসৰ মানে লগতো দেখা পাওঁ লগতে ছ'চিয়েল মিডিয়াৰ আমাৰ যিখিনি সৰু সুৰা মানে বন্ধু বান্ধৱ থাকে তেওঁৰ সেইখিনিৰ লগতো দেখা পাওঁ বিভিন্ন মানে কামত ভাইটিক দেখা পাই থাকো আচলতে ভাইটিয়েনো কি কৰে তাৰ বিষয়ে অকণমান আমাৰ পাকঘৰৰ দৰ্শকসকলক জনাব ভাইটি কৈ দিয়া তুমি কি খিনি কৰা আচলতে কি কৰা ফাৰ্ষ্ট কথাটো মই ক্লাছ 12 পাইছো এইবাৰ ইউক্লিড ছিনিয়ৰ ছেকেণ্ডাৰীত মই পঢ়ি আছো তাৰে পিছত মানে কি মই যোৱা লাষ্ট 1.5 বছৰৰ পৰাই মই তাৰমানে এটা নিজাকে মানে কি কাপোৰৰ আৰু মানে মানে আমাৰ বয়সৰ ল'ৰাখিনিৰ কাৰণে মানে কাপোৰৰ দোকান এখন খুলিছিলো ব্ৰাদাৰ ষ্টাইল বুলি আৰু সেইটো মই চলাই আছো এতিয়া খালি মানে কি হ'ল লোকেশ্যনটো অলপমান চেঞ্জ কৰিলো নামটো অলপমান চেঞ্জ কৰিলো মানে আমি দদৰাত কৰিছো এইবাৰ মামাহঁতৰ তাতে অফবিট আউটফিটাৰ্ছ বুলি সেইটো কৰি আছো নেক্সট মই লাষ্ট 1.5 মাহ 2 মাহৰ পৰা মই আৰু এটা কৰি আছো কি আজিকালিতো মানে কি হয় মোৰ তাৰমানে কি বস্তু মোৰ তাৰমানে অলপমান মন বিলাক অলপ ডাঙৰ ডাঙৰ তাৰমানে ভাবি থাকো এইটো কৰিব পাৰিলে ভাল হয় তাৰমানে পতককে মানে এইটো বস্তু ভাল লাগে সেইটো বস্তু ভাল লাগে আৰু ভাল লগা কামটো মই কৰিহে আৰু তাৰমানে মোৰ তাৰমানে বিৰাট মন কি ভাল গাড়ী এখন ল'ব চবৰে মন থাকে ধৰক চবৰে মন থাকে তো কি হ'ল মই সেনেকে ফাৰ্ষ্টতে মই এইয়া ৰেণ্টেল এজেঞ্চি এটাৰ পৰা মই গাড়ী এখন আনিছিলো এবাৰ মাজতে কিবা এটা মানে মই আনিছিলো মই আনি দিছিলো তাৰমানে মই যিহেতু ছ'চিয়েল মিডিয়াত এইবিলাক চাই থাকো মানে মই জানিছিলো যে এটা এজেঞ্চি আছে গুৱাহাটীত এনেকে মই লগৰ এটাক আনি দিছিলো আনি দিওঁতে সেনেকে তাৰমানে কি হ'ল সেইটো বস্তু মই চালো তাৰমানে অলপমান প্ৰপাৰলি ষ্টাডি কৰি চালো তাৰে পিছত কি কৰিলো মই প্ৰথম এখন গাড়ী ৰাখিলো মই মান্থলি এখন ৰাখিলো ৰাখি কিনে সেইখন মই নিজে মোৰ এজন দাদা গুৱাহাটীতে থাকে বৰবাৰীত তো দাদাৰ লগত মই চেল্ফ ড্ৰাইভৰ এটা পেজ খুলিলো ব্ৰাদাৰ ৰেণ্টেল এজেঞ্চি বুলি তে তাতে মই চালো ভাল হ'ল মানে মানে ভালে হ'ল আৰু সেইখিনি
তাৰে পিছত কি কৰিলো এখনৰ পৰা দুখন ৰাখিলো বৰ্তমান এতিয়া 2 মাহ হৈ গ'ল আৰু এতিয়া বৰ্তমান 3খন গাড়ী ৰাখা আছে মই কিনা নাই মানে ময়ো মানে বেলেগৰ পৰা তাৰে পিছত আৰু এটা কথা ক'লে যে ভিক্টৰ দাসৰ লগত দেখি থাকে মানে একচুৱেলি ভিক্টৰ দাস হৈছে মোৰ মামা মোৰ মাৰ নিজৰ মাহীৰ ল'ৰা হয় মামা আৰু মামাৰ লগতো মই থাকো ধৰক আমাৰ যিখিনি বিহুৰ সময় গ'ল তাতে বহুখিনি নিমন্ত্ৰণ আহিছিল তো সেইবিলাকত মই গৈছিলো বহু জেগা গৈছো আপাৰ আসামতো গৈছো লখিমপুৰ হওক ক'ৰবাত হওক এনেকৈ গৈছো সেনেকে থাকো আৰু দেখিছে ইমান সৰু ল'ৰা কিন্তু এতিয়া এই কাপোৰৰ মানে অনলাইন বিজনেছ কৰে লগতে ৰেণ্টেলৰ গাড়ী ৰেণ্টেলৰ মানে যেনেকে ব্ৰাদাৰ্স কি বুলি ক'লা ৰেণ্টেল এজেঞ্চি বুলি কয় সেইখিনিও কৰি আছে কিন্তু 12ত পঢ়ি আছে 12 বুলি ক'লে আমাৰ কিমান এটা ডাঙৰ প্ৰেছাৰ থাকে যে 12 বুলি ক'লে আমাৰ মানে এটাই কৈছে আমাৰ ভালকে পঢ়িব লাগিব ভালকে পাছ কৰিব লাগিব ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব আৰু কিবা কিবি বিভিন্ন ধৰণৰ অফিচাৰ হ'ব লাগিব কিন্তু ইমান সৰু ল'ৰাটোৱে ইমান মাইণ্ডত মানে ইমান ধুনীয়া এটা বস্তু বাছি লৈছে যাতে সি ভৱিষ্যতে নিজৰ ভৰিত নিজে থিয় দি খাব পাৰে এইটো বহুত ডাঙৰ কথা আচলতে যিটো সময়ত আমিও ভাবো যে মোৰ সন্তানে ডক্টৰ বা ইঞ্জিনিয়াৰ হওক তেনে ক্ষেত্ৰত ইমান সৰু ল'ৰাটোৱেনো কেনেকেনো এই মানে বস্তুবিলাক বাছি ল'লে আমি তাৰ বিষয়ে বহুত কথা জানিব লাগিব কাৰণ উঠি অহা প্ৰজন্মই আচলতে আমি অকল চাকৰিমুখী নহয় আমি যদি মানে বিজনেছ মানে ধৰক কৰো তেতিয়াহ'লে তাৰ পৰা কিমান লাভালাভ হয় বহুত কথা পাতি থাকিম তাৰ মাজতে কেৰাহীটো গৰম হৈ আছে তেতিয়াহ'লে তেলটো দি দিবা নেকি তেলটো দি দিয়া আজি কিন্তু কথা পাতি বহুত ভাল লাগিব তেলৰ মানে তেলটো দিলুৱে যেতিয়া গৰম হৈ থাকক অলপ টাইম লাগিব তাৰ মাজতে আমি কথা পাতো ভাইটিয়ে তুমি এই যে বিজনেছৰ কথাটো যে ইমান কম বয়স তোমাৰ যথেষ্ট কম বয়স যিটো সময়ত আমাৰ পঢ়াৰ কথাহে ভাবো তাৰ বাহিৰে একো কথা ভাবিবলৈ আমাৰ সময় নাই তেনে ক্ষেত্ৰত তোমাৰ এই বিজনেছৰ কথাবোৰ কেনেকৈ মনত লৈ আহিলে মানে আৰু কেতিয়াৰ পৰা আহিলে তেতিয়াৰ পৰা মানে কি হ'ল মই তাৰমানে খুব আগৰ পৰাই মানে কি ছ'চিয়েল মিডিয়া খুব চাই থাকো মানে ধৰক ইউটিউব হওক আগতেতো ইউটিউবে আছিল ইনষ্টাগ্ৰামটোতো আজিৰ পৰা ধৰক 3 বছৰমান আগৰ পৰাহে মানুহে বিৰাট চোৱা কৰিলে তো কি হয় মই তাৰমানে কি চবৰে ফ'ল' কৰোঁ তাৰমানে চবৰে চব বস্তু ফ'ল' কৰি ভাল পাওঁ তাৰমানে বা সেনেকে মই কি কৰিলো লাষ্ট ইনষ্টাগ্ৰামত মই যেতিয়া চাইছিলো মানে কিবা চাই থাকোঁতে মানে কি হ'ল মই এটা ৱেবছাইট পালো ইণ্ডিয়া মাৰ্ট বুলি তে ৱেবছাইটটোত তাৰমানে কি হয় তাতে চব হ'লচেলত বস্তুবিলাক পায় তাৰমানে যিকোনো বস্তুৱে আপোনাৰ পালে তাৰে পিছত মই তাৰমানে কি মই আৰু কি কাপোৰ চাপোৰ কিনি এনেও ধৰক ভাল পাওঁ তাৰপিছত মই টি চাৰ্ট বুলি মাৰিলো টি চাৰ্ট বুলি মাৰোতে তাতে মই বহুত কেইটা তাৰমানে কি মানে পালো তাৰমানে হ'লচেলিং মানে চব দিল্লী ফাৰিদাবাদ কিবা কিবি এইবিলাক জেগাৰ মানে পালো তো পাওঁতে কি হ'ল মই তাৰ পৰাই মই এবাৰ মই ভাবিলো কি মোৰ লগৰ যিজন আছে প্ৰবালক ক'লো মই মোৰ তাতে ইমান বেছি পইচাও নাছিল মোৰ তাতে আৰু আমি একদম কম পইচাৰ পৰাই মানে আৰম্ভ কৰিছো বুলি ক'ব পাৰি মোৰ তাতে তেতিয়া আছিল 3000 নে 3500 টকা এটা আছিল প্ৰবালক সুধিলো যে প্ৰবাল তুমি দিব পাৰিবা নেকি ক'ৰবাত 2000 বা 3000 টকা এটা দিব পাৰিবা প্ৰবালে ক'লে হয় নেকি ঠিক আছে মই দিম দিয়া তাৰপিছত মই কি কৰিলো এক পেটি ষ্টক আনিলো মই মাত্ৰ 6000 কিবা টকা লৈছিল আৰু তাতে মাত্ৰ 30টা টি চাৰ্ট আছিল 30টা টি চাৰ্ট আনিলো আনি কিনে আমি প্ৰথমতে এটা ইনষ্টাগ্ৰামত সেই খুলি কিনে মই কি কৰিলো তাতে মই প্ৰবাল আৰু এজন ল'ৰা আছিল আমি সেনেকে ভিডিঅ' বনাই কিনে দিলো দিয়াৰ লগে লগে আমাৰ এই ওচৰৰ পেন্থাৰ জিম বুলি যে আছে পেন্থাৰ জিমৰ দাদা এটাই তাৰমানে আমাৰ সেই দেখি কিনে তাৰমানে তেওঁ ক'লে যে তোমালোকে যিহেতু ভাইটি সৰুতে কৰিছা এটা দিবাচোন মোক আজি তাৰপিছত আমি আৰু ৰখা নাই আৰু লগে লগ তাৰমানে আপুনি একদম ফটো চটো তুলি যোনটো ভাল লাগে আপোনাৰ চাইজটো কওক পটককৈ দি থৈ আহিম নিজে যাই দিলো দি কিনে দাদাজনে ভাল পাই কিনে তেওঁ তাতে আৰু জিম কৰা বহুকেইটা ল'ৰা আছে সিদিনাখনে 7টা টি চাৰ্ট আমি তাতে আৰু দি থৈ আহিছো তাৰপিছত আমাৰো ভাল লাগিল যে হৈছে দেখোন চেল তাৰে পিছত সেনেকে কি কৰিলো গ'ল তাৰে পিছত এতিয়া আমাৰ লগৰবিলাকে গম পোৱা হ'ল লগৰবিলাকে গম পাই কেনে ধৰক তাৰে মাজৰ পৰা নিলে ঠিক 15টা মান বিক্ৰী হ'ল বিক্ৰী হোৱাৰ পিছত লাহে লাহে কি হ'ল মানুহে আমাক এনেকুৱাকে সোধা কৰিলে যে এনেকুৱা টাইপৰ আনিবি বা প্ৰবালকো কৈ পেলাই টি চাৰ্ট নহয় এবাৰ পেন আনিবিচোন অমুক আনিবি তাৰে পিছত ইপিনি পঢ়িও আছো পঢ়াৰ প্ৰেছাৰটো আছে ঘৰতো গালি পাৰি থাকে এইবিলাক কি কৰি আছো এতিয়াতে তাৰে পিছত সেনেকে তাৰপিছত আৰু অলপ বস্তু আনিলো এনেকে অলপ বস্তু আনি ৰিচাৰ্জ কৰি তাৰপিছত আনি তাৰে পিছত লাহে লাহে বস্তুখিনি ডাঙৰে হ'ল তাৰে পিছত বহুখিনি ছাপোৰ্ট পাইছো আমাৰ ৰঙিয়াৰ যিমানখিনি আমাৰ বয়সৰ ল'ৰা আছে গোটেইখিনিয়ে প্ৰায় আমাৰ তাতে কাপোৰ কিনিছে হেৰি কৰিছে তাৰপিছত মোৰ কি হ'ল 10th এক্সাম আহিল বৰ্ড এক্সাম আহিল তো এক্সামৰ পিছত কি হ'ল মই প্ৰবালক ক'লো যে প্ৰবাল তুমিয়ে চোৱা মই এইকেইদিনতো নোৱাৰিম এক্সাম আহিলতো পঢ়িব লাগিব বা ঘৰতো গালি পাৰি থাকে বা
স্কুলতো গালি পাৰে ধৰক মানে কি টেষ্ট লয় টেষ্টত যেতিয়া ভাল যদি পাৰ্চেণ্ট মানে নাপাওঁ তেতিয়া গালি চালি পাৰে আৰু গমো পায় টিচাৰ কেইটাই ক'লে কি কৰি আছে তাৰে পিছত কি হ'ল সেইটো মই 6 মাহ মান পুৰা বাদ দি দিলোঁ প্ৰবালে কৰি আছে ধুনীয়া কৰি অনলাইন যাই আছে চব তাৰপিছত এতিয়া কি হ'ল মানে কি আমাৰ অলপমান ৰঙিয়াত অলপমান প্ৰব্লেম হয় জাগাৰ কাৰণে এতিয়া ধৰক আমি ধৰক এতিয়া আমাৰ নিজৰে ক'ব গ'লে ৰুম চুম আছে প্ৰবালহঁতৰো আছে আমাৰো আছে কিন্তু ঘৰত মানে কি তাৰো টাইম নিমিলে তাৰো পঢ়াৰ প্ৰেছাৰ থাকে বা কিবা কিবি কাম থাকে তাৰো বা মোৰো সেনেকুৱা তো সেইটো কাৰণে কি কৰিলোঁ আমি সেইকাৰণে মামাহঁতৰ তাত তাৰমানে একদম এভেইলেবল জেগা দদৰা তো সেইটো কাৰণে এতিয়া তাৰমানে সেই হেৰিটো তাতে ল'ৰাও আছে মামাৰ বহুকেইটা মানে এডিটিং কৰি থকা কিবা কিবি কৰি থকা বহুতকেইটা ল'ৰাও আছে তো সিহঁতে তাৰমানে তাতে অফবিট আউটবিটত সিহঁতে গোটেইখিনি চাই আছে এতিয়া বৰ্তমান তো সেইটোৰ পৰা এতিয়া অলপমান দূৰত আহিছে তাৰমানে কাপোৰৰখিনি সিহঁতকে দি দিছোঁ সিহঁতে চাই আছে মজা কৰি তোমালোকে আনি দিয়া আৰু মই গোটেইখিনি কৰি দিওঁ বা মই ধৰক মানে ষ্টক আহিব ধৰক মানে আমাৰ সপ্তাহে সপ্তাহে ষ্টক আহে মই শনিবাৰ দিনাখনে যাওঁ মামাহঁতৰ তাতে শনিবাৰ দিনাখনে যাই কিনে মামাৰো মই মানে হোৱাটছএপৰ কিছুমান ৰিপ্লাই থাকে সেইবিলাক কামো কৰোঁ শনিবাৰে যাই কিনে শনিবাৰে ৰাতিটো থাকিলোঁ আকৌ ৰবিবাৰে গুচি আহোঁ সোমবাৰে মোৰ কলেজ থাকে আকৌ কলেজ যাব লাগে মই শনিবাৰে তাৰমানে সদায় মামাহঁতৰ তাত যোৱাই যায় প্ৰায় তো যাই কিনে সেনেকে মই সেইখিনি কাম গোটেইখিনি কৰি কিনে ভিডিঅ' চিডিঅ' গোটেইখিনি কৰি মই গুচি আহোঁ তাৰমানে ৰবিবাৰে গধূলি আকৌ তো সেনেকে নি আছোঁ আৰু ইপিনি যিটো এই কাৰৰ এজেঞ্চিটো ক'লো সেইটোতো মোৰ দাদাই চাই আছে যিজন দাদাক দি দিছা তেওঁ চাই আছে তেওঁ তাৰমানে গুৱাহাটীতে থাকে পঢ়ি আছে লগত তেওঁ সেইখিনি চাই আছে তেওঁ তাতে আমাৰ গাড়ীখন আছে এতিয়াও আৰু যায়ে থাকেতো এনেকে আৰু মানে কি কৰিলোঁ আমি আৰু 2-3টা এজেঞ্চিক মানে আমি সেই কৰি দিলোঁ সিহঁতেও তাৰমানে আমি নাপালেও সিহঁতৰ কেইটা আমাৰ পৰাই লৈ যায় এনেকুৱা খুব ধুনীয়াকৈ আচলতে বিজনেছ কৰি আছে ভাইটিয়ে গম পালেনে আচলতে যদি আমাৰ উঠি অহা ল'ৰাবোৰে এতিয়াৰ পৰাই যদি তেনেকে নিজকে সংস্থাপন কৰিবলৈ লয় তেতিয়াহ'লে আমি ভাবোঁ আচলতে আমাৰ যিটো আমাক বেকাৰ বুলি হাঁহে যেতিয়া আমাৰ ল'ৰাবিলাক হাই ছেকেণ্ডেৰী বা ডিগ্ৰী পঢ়াৰ পিছতে বেকাৰ বুলি হাঁহে ন এনেকুৱা যদি ভাইটিহঁত উঠি আহি যদি নিজৰ কাম নিজে লাগি যায় কোনোবাই খেতি আছে খেতি কৰিব পাৰে আৰু কোনোবাই মাত্ৰ সি বেছি টকাৰ পৰাও আচলতে বিজনেছ ষ্টাৰ্ট কৰে খুব কম পইচা আপোনালোকে শুনিলেই মাত্ৰ 3,000 টকাৰ পৰাহে বিজনেছ ষ্টাৰ্ট কৰিছে আৰু বৰ্তমান কি ধুনীয়াকৈ চলাই আছে তেনে ক্ষেত্ৰত আমি সকলো যদি এনেকৈ আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমি আৰু বহুত বেছি কিবা কিবি কৰিব পাৰিম বুলি আমাৰ আশা আছে তাৰ মাজতে সুধো তুমি যে এই বিজনেছবিলাক ষ্টাৰ্ট কৰিছা তেনে ক্ষেত্ৰত তোমাৰ ঘৰৰ পৰা ছাপোৰ্ট কেনেকুৱা ছাপোৰ্ট মানে কি হয় এই সেইকেইদিন গালি পাৰিছিল অলপমান মানে এইবিলাক কাপোৰ চাপোৰৰ কাৰণে বহুতে গমো পোৱা হৈ গ'ল আৰু মানে কি আমাক যিমানখিনি ইউটিউবাৰ আছে প্ৰায় আমাৰ লোৱাৰ চমত বেতাল দা নিপু দা ৰাকেশ দা বিকাশ দা বহুকেইটা আছে চবেই তাৰমানে আমাক মানে কি ভাল পালে আমাৰ তাতে চব আহিছে বেতাল দা নিপু দা আহিছে ৰাকেশ দা আহিছে বিকাশ দাটো থাকেই আমাৰ লগত আৰু বহুকেইটা সেনেকে আহি কেনে আমাৰ লগত ভিডিঅ' চিডিঅ' বনাইছে সেনেকে মানে ছাপোৰ্ট কৰিছে সেনেকেও আমি বহুখিনি কাষ্টমাৰ পাইছোঁ এনেকেও ধৰক চিনি পায় আৰু মানুহখিনি এতিয়া ঘৰত গালি নাপাৰে এতিয়া তাৰমানে কি হ'ল সেইটোতো দূৰত গুচি গ'ল অলপমান প্লাছ এই যিটো ৰেণ্টেল এজেঞ্চিটো আছে সেইটো দাদাই চাই থাকে মই খালি ঘৰত থাকিয়ে মই গোটেইখিনি কৰি থাকোঁ কথা পতা কাষ্টমাৰৰ লগত ডিল কৰা গোটেইখিনি মই ঘৰৰ পৰাই কৰি থাকোঁ অলপমান গালিটো কমকে পাৰে এতিয়া ঘৰৰ পৰা গালিটো মানে কমকে পাৰে আচলতে ছ'চিয়েল মিডিয়া যদি ভালকে ইউজ কৰা যায় তেতিয়াহ'লে আমি কিন্তু বহুত প্ৰফিট কমাব পাৰোঁ এইটো কিন্তু সঁচা কথা ছ'চিয়েল মিডিয়া ব্যৱহাৰৰ কথা কেৰাহীটো গৰম হৈছে নেকি কেৰাহীটো গৰম হৈ গ'ল তেজপাত দিওঁ এই শুকান জলকীয়া ইয়াত আছে বনাবলৈ জানে আজি নকলেও হ'ব সেইটো কাৰণে মই অকমান ৰৈ দিব পাৰিম আৰু অৰ্পিতৰ মানে খাই ভাল পোৱা কি চিকেন মাটন চিকেন মাটন মানে ভাল পাওঁ চবেই আৰু এই অসমীয়া থালিখন মই বেছি ভাল পাওঁ আমাৰ যিখন অসমীয়া থালি আৰু চবখিনি বস্তু একদম লোকেল এই বেঙেনা পোৰা হওক কিবা হওক এইবিলাক ঢেকীয়া ভাজি সেইবিলাক বস্তু মই বেছি ভাল পাওঁ সেইটোতো হয়ে আৰু সেইবিলাক বেছি ভাল লাগে ন ঠাণ্ডা দিন হলে ভাল লাগিব আৰু মাছ পুৰা খাবলৈ ধুনীয়াকে সুমুৱাই দিবা আৰু খৰিকাত বেঙেনা পুৰা খাবা আৰু সেইকেইখন আৰু ঠাণ্ডা দিনত যিসকল আহিব নকব আৰু বেঙেনা পুৰা আৰু বিলাহী পুৰা খুব খুৱাম আৰু এতিয়া পিঁয়াজখিনি দি দিওঁ অলপমান দিওঁ ৰ'ব এতিয়া আধা দি দিয়া আৰু আধা এখন ষ্টিলৰ নেকি এটা দূৰৰ পৰা মানে ভাজিব পাৰি পিঁয়াজখিনি ৰঙচুৱা হয় মানে আমি আৰু কথা পাতি থাকো অৰ্পিতে যে ইমান সৰুৰে পৰা বিজনেছ কৰি আছা চবে ভাবে মই চাকৰিয়ে কৰিম ন আজিকালি তুমি চাবাচোন যেতিয়া আমাৰ পৰীক্ষাবিলাক পাতে অসম চৰকাৰে কিমান লাখ 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 নিবনুৱা আমাৰ চাকৰিৰ কাৰণে এপ্লাই কৰে নহয় তাৰে মাজত আমিও বা তুমিও তেনেকুৱাই আৰু তেনে ক্ষেত্ৰত তুমি কি বুলি ভাবিছা মানে তুমি জীৱনত চাকৰি কৰিম বুলি ভাবিছানে নাই তুমি বিজনেছ লাইনত যাম বুলিহে ভাবিছা চাকৰি কৰিবৰ চবৰে মন যায় দিয়কচোন চবে কয় 12 মাহিয়া বেঙেনা নে কিবা
চাকৰি কৰিব লাগে মানে কি হয় চাকৰি এটা পোৱাটো সহজ কথা নহয় আৰু চাকৰি এটা লৈ মই তাৰমানে মেইন কথা মোৰ ধৈৰ্য নাই চাকৰি এটা কৰা মানে মই এটা প্ৰপাৰ টাইম দিব লাগিব আৰু নকলেতো আৰু মই চাকৰিটো কৰিব নোৱাৰো এতিয়া তাৰমানে সেইকাৰণে ভাবো যে মোক লাগাতকে বেছি পইচাও নালাগে কিবা কিবি কৰি চলি যাই থাকিম আৰু মই সেনেকে ভাবো আৰু লাইফটো বাকী কি হয় গম নাপাওঁ এতিয়া আৰু এনেকে চলি যাই আছো কিন্তু মই চাকৰি মন নাই তাৰমানে একদম সঁচা ক'ব চাকৰি মন নাই আচলতে তুমি বিজনেছ কৰিবলৈকে মন আছে বিজনেছে কৰিম আৰু কিবা কিবি কৰি থাকিম যিহেতু চাকৰিটো ধৈৰ্য লাগে হয়নে বিজনেছতো ধৈৰ্যই লাগে বিজনেছত ধৈৰ্যটো মানে কি সেইটো কাম কৰি ভাল লাগে মানে কেনেকুৱা বিজনেছত যদি মানে লছো কৰি ভাল লাগে কিবা মানে বিজনেছটো অলপমান বেলেগ টাইপ মানে নিজৰ বস্তু হৈ যায় তো লৰাই দিয়া নিজৰ হৈ গলে তাৰমানে কি যি মন আৰু তাতে কোনেও মানে মন গৈছে কথা শুনাবলে যাব পাৰিম এতিয়া তাতেও কোনোবাই ক'ব যে চাকৰিটো ফুৰিব যাব পাৰি কিন্তু মানে বিজনেছটো কৰিলে তাৰমানে অলপমান মই অলপমান মোৰতো কৈ আছো বেলেগৰ কাকো হেৰি কৰা নাই যে চাকৰি নকৰিবি কিবা কিবি সেইটো কোৱা নাই মই আৰু মানে ভাল নাপাওঁ মই বিজনেছে কৰিম বুলি ভাবিছো এই অকণমানি ল'ৰাটোৱে চাকৰি কৰিবলৈ বোলে তাৰ অকণমানো মানে মন নাই সি বেচেৰাই মানে বিজনেছে কৰিব আৰু ভাল কথা এনেকৈ যদি সকলোৱে ভাবি লয় তেতিয়াহ'লে বিজনেছমেনো থাকিব চাকৰি কৰাও থাকিব চব বিভাগৰে ল'ৰা ছোৱালী ওলাই গৈ থাকিব এইটো বহুত ভাল কথা আৰু ভাইটিলে শুভেচ্ছা থাকিল ভাইটিৰ যিখিনি মনত ভাবিছে সেইখিনি পূৰ হওক আৰু আমাক লাগে এনেকুৱা উঠি অহা আমাৰ সৰু ল'ৰা ছোৱালীবোৰ দেশৰ ভৱিষ্যত যিহেতু আৰু এনেকুৱা যদি নিজে এতিয়াই মানে নিজৰ ভৰিত নিজে থিয় হোৱা কথা ভাবি থাকে তেতিয়াহ'লে কিমান ভাল কথা কেৰাহীটো গৰম হৈছে আৰু লগতে পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল এই চিকেনখিনি দি দিয়ক দি দিয়া চিকেনখিনি মই গম পালো তুমি ভৱিষ্যততে কিন্তু বিজনেছ কৰাই মানে ভাবিছা আৰু কিবা পৰিকল্পনা আছে নেকি তোমাৰ জীৱনত পৰিকল্পনা বুলি ক'লে এতিয়া ধৰক যিখিনি কৰি আছো মই সেইখিনিয়ে মই আৰু অলপমান ভালকে কৰিম টাইম দিম তেতিয়া আৰু ভাল হ'ব আৰু মোৰ লগতে যাতে আৰু 4-5 জনক মই কিবা এটা হেৰি কৰিব পাৰো মোৰ লগতে যাতে আৰু 4-5 জন ওলাই আহক সেইটোৱে ভাবো আৰু ভালকে কৰি যাম সময় দিম সব বস্তু সময় দিলে ভাল হয় আৰু সেনেকুৱা এইটো কৰি আগবাঢ়ি যাম বুলি ভাবিছে বহুত ভাল কথা কৈছে যে তেওঁ অকলেই নহয় তেওঁ আৰু লগতে 4 জনক লৈ যাব পাৰিলে সেই 4 জনৰ লগতে তেওঁ ভৱিষ্যতে সংস্থাপন হ'ল সেইটো ভাবিছে এইটো বহুত ডাঙৰ কথা আৰু মেইন কথাটো আমাৰ সেইটো হৈছে বৰ্তমান আমাৰ অসমত মানে খুব মানে কোম্পানীৰ অভাৱ তুমিতো গম পাইছা বাহিৰত যেনেকে আমাৰ ল'ৰাবিলাক চব কেৰেলাৰে ঢাপলি মেলিব চেন্নাইলে ঢাপলি মেলিব লাগে আমাৰ যদি এনেকুৱা ভাল ভাল কোম্পানী বা তেনেকুৱা থাকিলে হয় তেতিয়াহ'লে আমাৰ ল'ৰাবিলাক যাব লগা নহ'লহেঁতেন তেনে ক্ষেত্ৰত যদি ভাইটিহঁতৰ নিচিনা ল'ৰাবিলাকে আগবাঢ়ি যায় তো কিমান ভাল কথা হ'ব আৰু তেনেকে যদি সি যদি এটা সময় ধুনীয়াকে কোম্পানী এটা খুলিব পাৰে তেতিয়া কিমান ভাল হ'ব আচলতে আগবাঢ়ি যাওক আশীৰ্বাদ কৰিছো আৰু আগবাঢ়ি যাওক নিমখটো দি দিওঁ কি ধুনীয়াকে বনাই আছে কিন্তু দেই কথাবিলাকো জানিবলগীয়া মানে বনাবলৈও জানে সঁচাকে আমি ল'ৰাবিলাক সকলো শিকাব লাগে দেই এনেকে চিকেনখিনি ধুনীয়াকৈ ভাজি আছে মই যিটো সুধিবলৈ বিচাৰিছো ল'ৰাটো হিচাপত কুৱেশ্যনটো অকমান ডাঙৰে তথাপিতো মই সুধো তোমাৰ মতে জীৱন মানেনো কি জীৱন মানে বাপৰে সেইটো কি কম সেইটো মই বাৰু ক'ব পৰা হোৱা নাই তথাপিও ধৰক মানে মেইন কথা কি বহুতে ভাবে যে জমা কৰি কিবা এটা কৰিম হয়তো কিবা এটা কিনিম বা ক'ৰবাত যাম কিবা কৰিম কিন্তু মোৰ হিচাপত কি আজি যি আছে আজি যি মন গৈছে আজিতে কৰি দিয়া ভাল আজি মই ইয়াতে ভাল লাগিছে আহিছো মজা কৰি আৰু অলপ পিছত গুচি যাম কালি বা কি হয় কালি মানে ডাইৰেক্ট এইবিলাক প্লেনিং কৰি লাভ নাই প্লেনিং লাগে কিছুমান কিন্তু মানে এইবিলাক জমা কৰি তাৰমানে ক'ৰবাত যাম কিবা কিনিম সেনেকে লাভ নাই মই ভাবো যে পইচা আছিল দেখোন তাৰপিছত আৰু এসপ্তাহমান পিছত সেই পইচা নোহোৱা হৈ যায় মানে ধনী হ'ব গৈছিলো কিবা এটা দামী বস্তু কিনিলো এতিয়া আকৌ পইচা নাই এতিয়া চাওক আজি আছো কালি নাই আজিকালি কি হয় এটা মানুহ দেখি থাকো হঠাৎ দুদিনমান পিছত সেই মানুহটো নেদেখা হৈ যাওঁ তো যিকেইদিন আছো যেনেকে নৰ্মেলি যাই আছে দিনবোৰ সেনেকেই থকা ভাল আৰু মোৰ হিচাপত সেইটোৱে জীৱন আৰু আজিকালি বেমাৰে মানুহক চেছ কৰিছে ক'ব গ'লে বেমাৰ সেনেকুৱা আৰু যিকেইদিন আছো বিন্দাছ চলি যাই থাকিব লাগে আৰু এই জীৱন আলুটো দি দিওঁ ন দি দিয়া আচলতে কথা পাতোতে সি কথা কৈ আছে আলুটো দিবলৈ পাহৰিছে বোলে
একো নাই আৰু আজিকালি সঁচাকে আলুটো সিজিবলৈ অকমান বেছি সময়ো লাগে এতিয়া সৰু ল'ৰা সৰু কথাকে সুধো তোমাৰ জীৱননো কেইটানো দেখিছে দিন তথাপিতো সুধিছো তুমি যিকেইদিন মানে জনা হৈছা আৰু তুমিতো কলাই জীৱন মানে কি বুলি যেতিয়া গম পাইছাই সেই তেতিয়াৰ পৰাই তোমাৰ জীৱনৰ আটাইতকৈ স্মৰণীয় ঘটনাটো কি বাৰু স্মৰণীয় সময় যিকোনো ঘটনা হ'ব পাৰে তোমাৰ স্মৰণীয় ঘটনাটো কি এটা মানে কি হ'ল একবাৰ মানে দুৰ্গা পূজা আছিল দুৰ্গা পূজা থাকিলে মই তেতিয়া ক্লাছ 6 নে 7 আৰু অলপ ডাঙৰ হৈছো আৰু মানে নিজে ওলাই মানে চকলৈকে যাই কেনে মানে কিবা বজাৰ কৰি আনিব পাৰো আৰু তেতিয়া কি হ'ল দুৰ্গা পূজা আছিল আমাৰ তাৰমানে স্কুলত তাৰমানে কি আমাৰ যিকেইটা লগৰ ল'ৰা আৰু মোৰ লগৰ ল'ৰা মোৰ বান্ধৱী কেইটামান আছিল তাৰে এজন মোৰ স্পেচিয়েল বান্ধৱী আছিল অলপ তাইক মই চব কথা শ্বেয়াৰ কৰোঁ তাইও মোক কৰে কি হ'ল আমি তাৰমানে আলোচনা কৰিলো যে আজি আমি শিৱ মন্দিৰত দুৰ্গা পূজা চাব যাম গোটেইবিলাক গ'লে তাৰমানে তাই মোক ক'লে আৰু বোলে মই তাৰমানে চুলি তুলি ধুনীয়া কৰি কাটি আহিবা তুমি মানে ক'লে কি হিচাপত ক'লে মই গম নাপাওঁ তাৰপিছত কি হ'ল মই ঘৰত যাই মায়ে ভাতটো খুৱাই দিলে মোক এতিয়াও মায়ে ভাত খুৱাই দিয়ে কিন্তু ভাত চাত খুৱাই দি কেনে মই ক'লো যে মা মই চুলি কাটি আহো মই আজি পূজা চাব যাম কৈছে হয় নেকি মই এতিয়া চাইকেলখন লৈ আৰু চাইকেলখন লৈ মই ডাইৰেক্ট চকত গৈছো দেৱজিৎ দা বুলি এজন আছে এতিয়াও আছে দেৱজিৎ তাতে মই চুলি কাটিলো চুলি কাটি কিনে দেৱজিৎক ক'লো মই অলপ ষ্টাইলিছ কাটি দিয়া দেৱজিৎ ক'লে কেনেকে কাটিম বাবু মজা কৰি কাটি দিয়া এফালে লাইন চাইন দি দিয়া আৰু এই তিনডাল যে লাইন আগতে ওলাইছিল মানে সেইটো টাইমত আছিল আৰু তাৰপিছত তিনডাল পুৰা লাইন দি দিছো মই তাৰপিছত লাইন দি কেনে আহিছো ঘৰত ধুনীয়া কৰি তাৰপিছত মাইতো দেখিলে যিবিলাক লাইন মাৰ বেয়া তাৰপিছত খং উঠি গা ধুব যাওঁতে একদম পুৰা মাৰি চাৰি তাৰে পিছত একদম কাষৰ খুৰা খুৰী চবে আহিল আৰু আইতাহঁতে আহিল আহি কেনে বেয়া মাৰিছিল সিদিনাখন মোৰ এতিয়াও মনত আছে তাৰে পিছত মই কি হৈছে পূজা চাম বুলিতো ক'লোৱে এতিয়া কি কৰিছো মই এই কাজল যে থাকে মাৰ এই কাজল লগাই কেনে পূজা চাব গৈছো আৰু এইপিনে কাজল লগাই দিছো মানে তালৈতো দেখা হৈ আছে মানে ওৱান মাৰি জিৰ' মাৰি দিছিল মানে কাজল লগাই কেনে গৈছো আৰু কাজল লগাই দুৰ্গা পূজা চাবলৈ কৈছে তাকো স্পেচিয়েল বান্ধৱীৰ কাৰণে এতিয়াও হাঁহি উঠি থাকে আৰু বেষ্ট ফ্ৰেণ্ড আছিল এতিয়া তাই বা কি বা বহুত দিন খবৰে লোৱা নাই এতিয়া আৰু ডাঙৰ হৈছে এতিয়া বুজি পোৱা হৈছে আৰু তেতিয়া আৰু বুজি পোৱা নাছিলে এতিয়া আদা নহৰু আৰু শুকান জলকীয়াটো দি দিওঁ মানে পিচি থোৱা আছে গোটেইখিনি দি দিম নেকি অলপমান দি দিওঁ গোটেইখিনি ন দি দিয়া আচলতে আমি বহুত কথা পাতি আছো বহুত ভাল লাগিছে কথা পাতি ইয়াৰ মাজতে সুধো কি ক্লাছ 6ৰ পৰাই বন্ধু বান্ধৱীৰ লগত থকা তেতিয়াহ'লে বন্ধুৰ বিষয়টো অকমান সুধিবই লাগিব তোমাৰ মতে বন্ধু সংজ্ঞা তুমি কেনেদৰে দিব খুজিবা মানে কি লাইফততো বহুত বন্ধু লগ পাইছো বহুত কিন্তু মানে কি তাৰে মাজত বহুকেইটা কোনোবা স্বাৰ্থত থাকে কোনোবাই মানে চবে আজিকালি ক'ব গ'লে স্বাৰ্থতে থাকে আজিকালি বন্ধু বিলাক বিশ্বাস কৰিব নোৱাৰাই হৈছে প্ৰায় তাৰে মাজত দুই এজন ভালো আছে দুই এজনে আৰু অলপমান সেই আছে বন্ধু মোৰ আৰু বন্ধু মোৰ তাৰমানে কি অলপমান মোৰ বয়সতকে ডাঙৰ বন্ধুও বেছি আছে কিছুমান অলপমান সৰু আছে মোক মানে চব খিনিয়ে ভাল পায় বহুতে ভাল পায় আৰু তাৰে মাজত বেয়া পোৱাও আছে বহুত আৰু সদায় বন্ধুক টেষ্ট কৰা এটাই বস্তু তাৰমানে মই যদি বিপদত পৰো বিপদৰ টাইমত যিজনে থাকে লগত সেইজনে কিন্তু প্ৰপাৰ বন্ধু আৰু সেই টাইমতে গম পোৱা যায় কোনজন ভাল বন্ধু কোনজন ভাল নহয় আৰু সেইকাৰণে কিছুমান বন্ধু মই এতিয়া স্কিপ কৰি দিলো তাৰ সময়ততো বহুত বন্ধু আছিল মোৰ কিন্তু এতিয়া মানে মই অকলে চলো আৰু ক'ব গ'লে তোমাৰ মতে মানে বিপদৰ সময়ত যোনে কাষত থাকে আচলতে তেওঁহে প্ৰকৃত বন্ধু তুমি সেইটোৱে ক'ব খুজিছা সেইটোৱে কৈছো মই বিপদৰ বন্ধুহে আচলতে প্ৰকৃত বন্ধু বিপদত তাৰমানে কি বহুখিনি বন্ধু চাইড হৈ যায় সেনেকুৱা কেতিয়াবা বন্ধুৱে আঘাত দিছে নেকি বহুত দিছে বন্ধুৱে আঘাত কি আঘাত দিলে কিবা ক'ব খুজিবা নেকি তেওঁলোকক কি ক'ম আৰু মানে একদম সৰুৰে বন্ধু কিছুমান আছে মই এজন আছে সেনেকুৱা গোটেইকেইটা ক'লে বেয়া কথা হ'ব মানে কি লাগাত টাইমত মই তাৰমানে কি মই লগৰ ল'ৰাকেইটাক মই বিৰাট ভাল পাওঁ মই তাৰমানে সিহঁতৰ কাৰণে মানে কি সিহঁতক এটা বেলেগকে মই ভাল পাওঁ তাৰমানে মই স্কুলতো মানে কি সিহঁতে যদি নাযায় ময়ো নাযাওঁ সেনেকুৱা টাইপ আৰু তাৰে মাজত কেনেকুৱা আছে কিছুমান যেতিয়া লাগিব সময়ত তাৰমানে মানে লাগে সিহঁতক তাৰে পিছত সিহঁতে আকৌ পাহৰি যায় যেতিয়া কিবা এটা প্ৰব্লেম হয় তেতিয়া অৰ্পিতক লাগে অৰ্পিত এইটো বস্তু কৰি দিব পাৰিবি নেকি আৰু মই তাৰমানে মোৰ এটা স্বভাৱ কি মই কাকো না বুলি নকওঁ মই চবকে পাৰো বুলি কওঁ ঠিক আছে হ'ব তাৰে পিছত যিহঁতে মানে পইচাৰ কাৰণে কিছুমান কি হয় পইচা লয়
ধৰক কেতিয়াবা এনেকুৱা অলপ পইচা অলপ দিলো মই আৰু বন্ধুক কি পইচাটো অলপ চিনি পায় কিন্তু পইচা দিলো ধৰক কিবা অলপমান পইচাটোৰ কাৰণে 1000 ফোন মাৰি থাকিলে তাৰমানে সি পাহৰি যায় তাৰমানে মোৰ একদম সৰুৰ বন্ধু এটা নাম নলওঁ তাৰ সি মোৰ পৰা ৰিচেন্টলি অলপ কিবা পইচা অলপ লৈছে মোৰ গাড়ী এখন মানে লৈছিল সি ৰেন্টত লৈ কেনে কি হ'ল গাড়ীখন দিলে ঠিকেই অলপমান পইচা অলপমান দেৰিকে অনলাইন মাৰি দিম বুলি কৈ কেনে সি নিদিলে মোৰ সৰুৰ বন্ধু মই তাৰ ঘৰত কিয় যাম আৰু সেইটো হয় আৰু মই তাৰ ঘৰত কেনেকে যাওঁ আৰু এইবিলাক কৰিব নালাগে অলপ পইচাৰ কাৰণে আৰু ইমান যদি দিব নোৱাৰা কৈ দে যে প্ৰব্লেম চলি আছে বা দুদিন দেৰিকে দিম কিন্তু এইবিলাক কৰিব নাপায় আৰু যেহেতু বিজনেছ কৰি আছা বিজনেছত কৰিলে অলপ বেয়া লাগে খা মোৰ তাৰ পৰাই যিখিনি পইচা দিব আছে তাতকে বেছিকে খা মোৰ পৰাই কিবা খাব খুজিছে কিন্তু পইচাটো সেনেকে মানে সেইটো বেয়া লাগে আৰু পেলাইখিনি দি দিও একেলগে পিঁয়াজখিনিও দিবা নেকি এতিয়া একেলগে অৰ্পিতে যেতিয়া বিজনেছ কৰা মই বিজনেছৰ বিষয়ে মানে অকমান সুধো যিহেতুতো বিজনেছৰ নাম ললে চিধাই আমাৰ আহে কোন ৰতন টাটা আৰু লগতে তোমাৰ মুকেশ আম্বানী তেওঁলোকৰ বিষয়ে আমি বিজনেছৰ বিষয়ে আহিলে তেওঁলোকৰ নামে প্ৰথমতে আহে তেনেস্থলত তোমাৰ প্ৰিয় মানে বিজনেছমেন কোন ৰতন টাটা নে মুকেশ আম্বানী মই একদম বহুত বেছি ভাল পাওঁ ৰতন টাটাক কাৰণ কিয় ৰতন টাটা এনেকুৱা এজন মানুহ তেওঁ নিজৰ লগতে বেলেগৰ খিনিও লাগাতকে বেছি তেওঁ ভাবে আৰু তেওঁ মৰাৰ আগতে এইখিনি ডিসাইড কৰি গৈছে যে তেওঁ যিবিলাক এমপ্লয় আছে এমপ্লয় বিলাকৰ কাৰণে তেওঁ এক্সট্ৰা কৰি পইচা দি গৈছে প্লাস তেওঁলোকে কেনেকে খাব কেনেকে কি কৰিব গোটেইখিনি তেওঁ মৰাৰ আগতে কৰি গৈছে আজিকালি আপুনি চাব যে বন্ধুৰ কথাটো নকওঁৱে আজিকালি আমি কি দেখো ককায়েক ভায়েকৰ মাজতে অলপমান মাটিৰ কাৰণে কাজিয়া লাগে বা কিবা হয় কিন্তু তেনেস্থলত তেওঁৰ দৰে ইমান এজন ডাঙৰ মানুহ তেওঁ নিজৰকে বেছি তেওঁ বেলেগৰ সদায় ভাবিছিল সেইকাৰণে মই তেওঁক বিৰাট ভাল পাওঁ মানে ভাল লাগে মানুহজন মই সেইটো কাৰণে তেওঁৰ আদৰ্শ লৈ কেনে মই জীৱনটো আগুৱাই যাব বিচাৰো এতিয়া অলপ অলপ মছলা দি দিওঁ বেছিও নিদিওঁ জ্বলা গুড়ি অলপমান দিওঁ তাৰে পিছত অলপমান জিৰাৰ গুড়া তাৰপিছত এইটো অলপমান মিট মছলা ইপিনে অলপমান ধনিয়া গুড়া আৰু চিকেন কাৰী মছলা অলপ দি দিওঁ বাস এইখন হেতাখন দেখিবলৈ কিন্তু বৰ ধুনীয়াকে মানে লাগিছে কালাৰটো খুব মানে এতিয়াহে মছলা দিলে কিন্তু মছলা নিদিয়া আগতে কিন্তু কালাৰটো খুবেই ধুনীয়া হৈছে মানে বনোৱাৰ অভ্যাস আছে কাৰণে ল'ৰাটোৱে খুব ধুনীয়াকে বনাইছে আৰু পুৰা মন দি বনাইছে আচলতে মন দি কাম কৰিলে আচলতে ভালেই হয় বাৰু ভালকে বনাইছে অৰ্পিতৰ আৰু এটা মানে ৰিলেশ্যনত এজন মানুহ আছে আৰু এজন মানুহ আছে ৰিলেশ্যনত অৰ্পিতৰ সেই মানুহজনক আচলতে অসমৰ সকলো মানুহে চিনি পায় বিশেষকৈ উঠি অহা প্ৰজন্মৰ মানে প্ৰিয় বুলি ক'ব পাৰি তেওঁ হৈছে ভিক্টৰ দাস আচলতে ভিক্টৰ দাসৰ একেবাৰে কাষতে থকা যেহেতু তেওঁৰ ভাগিন আৰু তেনেস্থলত কাষতে থকা মানুহ হিচাপে ভিক্টৰ দাস আচলতে কেনেকুৱা আচলতে প্ৰকৃতিটো তেওঁহে জানিব যেহেতু বাহিৰৰ এখন পৃথিৱী বেলেগ হয় আৰু ভিতৰত থকা পৃথিৱীখন অকণমান বেলেগ নহয় জানো তেনেস্থলত অৰ্পিতে মানে ভিক্টৰ দাসৰ বিষয়ে তেওঁৰ মানুহজন আচলতে প্ৰকৃততে কেনেকুৱা তুমি কি ক'বা প্ৰকৃততে কেনেকুৱা মানে মামাই কি এটা বস্তু তেওঁ কেতিয়াও নিজৰটো নাভাবে তাৰমানে এতিয়া যদি তেওঁক যদি 10 টকা এটাও সোধো তেওঁৰ লগত 10 টকা এটাও নাথাকে মানে চব পইচা এটাৰ তাতে থাকে বাৰু মানে কি তেওঁ একদম নৰ্মেল এটা মানুহ খালি তেওঁক মানুহে জোকাই লয় কেতিয়াবা জোকাই লয় মানে কি হয় মই কেতিয়াবা গম পাওঁ তাৰমানে কি হয় হোৱাটছএপতে হওক বা কেতিয়াবা ইনষ্টাগ্ৰামত যদি ক্লাছো কৰি থাকে কিছুমান কি কৰে ফেক একাউণ্ট লৈ বা কিছুমানে এনেকে কি কৰে মানে যি টি বেয়া বেয়াকে কয় কোৱাৰ লগে লগে মানুহতে যেতিয়া ক্লাছ কৰি থাকিব তেওঁৰ পতককে খংটো উঠি যায় তেওঁতো আৰু তেওঁ কোনোদিনে আজিলৈকে 1 টকা এটাও মানে লোৱা নাই ষ্টুডেণ্টৰ পৰাই খালি তেওঁ এটা এপ বনাইছে এপ বনাওতে তাতে 250 টকাত পঢ়াই আছে ষ্টুডেণ্টখিনিক একদম নৰ্মেল একদম প্ৰাইচ এটা আৰু বহুত ল'ৰাত বহুত জাগাত তাৰমানে চাকৰি বহুতে পাইছে কিন্তু চবে জানে যিখিনি কৰি আছে তাৰে মাজত মানে কি কিছুমানে জোকাই লয় কিছুমান হেৰিত জোকাই লৈ কেনে তাৰে পিছত চাই তাৰে পিছত তেওঁ অলপ মানে হেৰি কৰে কেতিয়াবা কিন্তু তথাপি এতিয়াতো নৰ্মেলে আৰু নৰ্মেলে এজন মানুহ আৰু আমিও লগত যেতিয়া থাকো বিৰাট একদম মানে কেতিয়াবা মানে কি যদি চানা অলপ যদি খাইছে চানা যদি বেছি জ্বলা হৈছে তেতিয়া মানে কান্দিও দিয়ে তাৰমানে এনেকুৱা টাইপ আৰু একদম নৰ্মেল মানুহ যোনে একদম কাষৰ পৰা পাইছে সি গম পায় আৰু কিন্তু কিছুমানে ভাবে বহুত মানে কি মানে ডাকু টাইপ মানুহ কাজিয়া কৰিব কিবা কৰিব একদম সেইবিলাক একদমেই নহয়
আৰু খানা চানা বনাই বিৰাট ভাল পায় খানা চানা আজিকালিতো মাজে মাজে দিয়ে দুই এটা ইনষ্টাগ্ৰামত কন্টেন্ট খানা চানা বনাই বিৰাট ভাল পায় তেওঁ খানা বনাই ভাল পায় তেতিয়াহ'লে আমি অতি সোনকালে মানে ভিক্টৰ দাক মানে মাতি আছো আৰু তেওঁৰ খানা আমি খাবলৈ পাম বুলি আমাৰো আশা এটা থাকিল আৰু এটা কথা কি মই এনেকুৱা নহয় যে কি মামাৰ কথা মই বহুত ভালকে কৈ আছো মই এজ এ মানে কি পাৰ্চন হিচাপে তেওঁক কৈ আছো তেওঁ মানুহটো কেনেকুৱা মই তেওঁৰ গুণ গাই থকা নাই মানে একচুৱেলি মানুহটো বহুত বেছি মৰমীয়াল মানুহ আচলতে আৰু চবৰে কথা ভাবে আৰু কেতিয়াবা যেতিয়া আমাৰ ৰঙিয়াটো কেতিয়াবা যদি আহে এই ইয়াৰে মানে যিখিনি শাক চাক মানে তেওঁ তাৰমানে এইবিলাক বস্তু ভাল পায় শাক ঢেকীয়া কিবা কিবি এইবিলাক বস্তু ভাল পায় এইবিলাকেদি মাংস চাংস বনাই তাৰমানে অলপ বেলেগতকে বেলেগকে বনাই হয় আমাৰ ইয়াতে যদি আহে ৰঙিয়াত সোসাইটিৰ চকত যিমানখিনি শাক চাক থাকে পুৰা লৈ লয় আৰু সিহঁতকো পুৰা একদম পাৰিলে গাড়ী চাড়ী বহাই লৈ সিহঁতকো ফুৰাই আনে মানে জানে আৰু এইখিনি সোসাইটি কেইটামান আছে এনেকুৱা শাক চাক বিক্ৰী কৰা সিহঁতে বিৰাট ভাল পায় তাৰমানে মামা আহিলে তাৰমানে সিহঁতৰ তাতে যায় সিহঁতকো ফুৰাই চুৰাই আনে যি মন তাকে খুৱাই এনেকুৱা আৰু বহুত মৰমীয়াল মানুহ বহুত ভাল লাগিলে আচলতে ভিক্টৰ দাসৰ কথা আচলতে আমি একেবাৰে কাষৰ পৰা লগ পোৱা এজনৰ পৰা জানি খুবেই ভাল লাগিল মাংসটো অলপমান সিজিল সেইকাৰণে যিহেতু গ্ৰেভি কৰিম অলপ পানী দি দিওঁ গ্ৰেভি কৰিব আচলতে মাংসটো দেখিবলৈ কিন্তু বৰ ভাল লগা হৈছে মাংসও প্ৰায় হওঁ হৈছে আৰু বেছি সময় নালাগে আমিও আচলতে ভিডিঅ'ৰ একেবাৰে শেষৰ পৰ্যায়লৈ আহিছো বুলি ক'ব পাৰি ইয়াৰ ভিতৰতে মই সুধো অৰ্পিতৰ পাকঘৰ আহি কেনেকুৱা লাগিল আৰু পাকঘৰৰ বিষয়ে তুমি কি ক'বা পাকঘৰত আহি বহুত বেছিয়ে ভাল লাগিল প্ৰথমতে অলপমান নাৰ্ভাছ হৈ আছিলো হয়তো মোৰ কিবা কোৱাত ভুলো হ'ব পাৰে সেইখিনি আপোনালোকে নিজৰ ভাইটি বুলি ভাবি ক্ষমা কৰি দিব আৰু বহুত ধুনীয়া এটা কন্টেন্ট একদম ইউনিক কন্টেন্ট এনেকুৱা অসমত মই এতিয়ালৈকে দেখা নাই আৰু বহুত ভাল কৰিছে ভাল লাগিছে কন্টেন্টখিনি আৰু আপোনালোকে যোনে যোনে চাই আছে চেনেলটো একদম ছাবস্ক্ৰাইব কৰিহে যাব আৰু লাইক এটা কৰি দিব আৰু কমেণ্টো কৰিব কেনেকুৱা লাগিল বাই বহুতখিনি কষ্ট কৰি কেনে কৰিছে আৰু বহুত ধুনীয়া এটা ছেটআপ আপোনালোকে চাব পাৰে আৰু আপোনালোকে আহিব পাৰিব ধুনীয়া কৰি বাকি এইখিনিয়ে ক'ম আৰু আচলতে মাংস প্ৰায় হওঁ হৈছে তেতিয়াহ'লে আমি অৰ্পিতানো আজি কেনেকুৱা মাংস বনালে খাই আপোনালোক জনাই আছো অকণমান ৰ'ব লাগিব অৰ্পিতে খুব ধুনীয়াকৈ মানে চিকেন ৰান্ধিলে এই আপোনালোকে চাব পাৰে ধুনীয়াকৈ ৰান্ধিলে আৰু এতিয়া মই খাই আপোনালোকক কৈ আছো অৰ্পিতে কেনেকুৱা ৰান্ধিলে চিকেন নিকিছিকে টেষ্ট কৰো অৰ্পিতে বনাবলৈ জানে সেইটো কাৰণে অৰ্পিতে খানা ৰান্ধনি পাতে নে তোমাক পাতে ৰান্ধনি পাতে নে তুমি মানে খানাবিলাক খালে মানে বনোৱা বনাও কেতিয়াবা বনোৱা তোমালোকৰ কোনে বেছি ভাল ৰান্ধে মানে ঘৰৰ কথা কৈছে নে ঘৰৰ কথা বা বন্ধুবৰ্গৰ মাজত মই কিবা খানা হলে ময়ে বনাও ঘৰতো বেছিভাগ ময়ে বনাও আজিকালি এনেকুৱা আৰু ঘৰত মানে ঘৰতো বোলে অৰ্পিতে ৰান্ধে সেইটো কাৰণে আছে অৰ্পিতে বহুত ধুনীয়া ৰান্ধিছে মই কৈছো মাংসটো খুব সফ্ট হৈছে আৰু লগতে মছলাটো পুৰা সোমাই গৈছে দেই তুমি খোৱা কি ৰখিছা বাই বা কি বুলি কয় সেইটো ক'বলৈ সি শুনি আছে আৰু ধৈৰ্য সহকাৰে খাই লোৱা বহুত ধুনীয়া লাগিছে আৰু যিহেতু আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিলোৱে আৰু এতিয়া আৰু ইমান ধুনীয়া মাংস বনাইছে কালাৰে চা মানে সোৱাদে চাবা ৰৈ থকাৰ আৰু সময় নাই মোৰ একেবাৰে মাংসৰ গোন্ধই মোৰ টানি টানি লৈ গৈছে অৰ্পিতে ইমান ধুনীয়া ৰান্ধিছে তাতে আমাৰ ইমান অকণমানি বিজনেছমেনটোৰ হাতেৰে কিমান ভাল আৰু আশা কৰিছো আৰু বহুত বেছি বাঢ়ি যাওক আৰু অৰ্পিতৰ মানে আশীৰ্বাদ কৰিছো অৰ্পিতৰ নিচিনা আৰু এনেকুৱা চিন্তা কৰা ল'ৰা আৰু দুজন ওলাই আহক তাকে আমি ইয়াৰ পৰাই শুভেচ্ছা জনাইছো অৰ্পিতক বহুত ভাল লাগিলে আজি অৰ্পিতৰ লগত সঁচাকৈ কথা পাতি ইমান সৰু ল'ৰা কিন্তু কথাবিলাক কিন্তু বহুত উচ্চ পৰ্যায়ৰ সেইটো কাৰণে মই অৰ্পিতক খুবেই ভাল পালো আৰু আপোনালোকে অৰ্পিতৰ ভিডিঅ' চাব আৰু কেনেকুৱা লাগিলে আমাক জনাব আৰু অৰ্পিতে কিবা ক'ব নেকি সেইখিনি ভাল হৈছে তো সঁচাকে ভাল হৈছে নিজে কৈ কাইছে আৰু ভাল লাগিছে বোলে বাৰু এতিয়া পাকঘৰত ৰান্ধি ভাল লাগিলে নে বাৰু একদম মজা লাগিল মজা এক্সপেৰিয়েন্স বোলে ভাল লাগিলে ৰান্ধি বাৰু তেতিয়াহ'লে আমি ইয়াৰ পৰাই বিদায় ল'ব লাগিব যিহেতু ৰাতি হৈ আহিছে আপোনালোক ভালে থাকক কুশলে থাকক তাকে কামনা কৰিলো শুভৰাত্ৰি